Hey dosto, আজি মই নতুন স্টাইল দেখাম। এইটো হ'ল এসি বোর্ড। তো এসি বোর্ডত কেনেকুৱা ফল সিলিঙৰ নিচিনা ডিজাইন কৰিব পাৰে মই এইটোকে দেখাব বিচাৰিম। তো ভিডিওটো ভালদৰে চাব কেনেকুৱা স্ক্ৰীন বনাব লাগে। এইটো চাব এসি বোর্ড যে লগা খাইছিল তাতে আমি হেৰি পুটিঙে দি কিনে পেৰেচি দি কিনে আমি জইনটো মাৰি দিছোঁ। ফল সিলিঙৰ যোনটো এগ্ৰ টেপ আছে সেই টেপ দি কিনে মাৰি দি কিনে এই চাওক এইটো আমি নতুন স্টাইল বনাই আছোঁ। স্টাইলবোৰ ভাল লাগিলে মোক কমেণ্টত জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। চাওক এইটো স্টাইল, এইটো ফল সিলিং ডিজাইন কৰি আছোঁ। চেম ফল সিলিঙে হৈ গৈছে। এইটো মই কেণ্ডেল দি ডিজাইন কৰিছোঁ। চাব কেনেকুৱা লুক আহে। চেম ফল সিলিং হৈ গৈছে। মোৰ পেইণ্টিংবোৰ যদি ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। চাওক কেনেকুৱা এইটো মডেল, মাজতে আৰু কিবা এটা মডেল হ'ব। এইটো পেইণ্টিং চলি আছে, চাই থাকক। এইটো মাজতে আপোনাৰ অৰেঞ্জ কালাৰ মাৰা খাইছে, বেৰাটো অৰেঞ্জ কালাৰ মাৰা খাইছে। ইয়াৰ মাজত আমি গল্ড পেইণ্ট দি কিনে আৰু এটা ডিজাইন দিম। চাওক ডিজাইনবিলাক কি মজা হৈ গৈছে। এচি বোৰ্ডৰ ফল সিলিং ডিজাইন কেনেকুৱা হৈছে মোক জনাব। চাওক এইটো কেনেকুৱা লাগি আছে তাকে চাওক। এইটো গল্ড পেইণ্ট হয়। এইটো চাওক, এই গল্ড পেইণ্ট দি কিনে এনেই আৰু মানে পলিথিন দি কিনে ওপৰত আমি এনে লগাই দিম। টেষ্ট এইটো দি কিনে আমি ডিজাইনটো কৰি দিম। এইটো চাওক, এইটো ফল সিলিঙৰ মাজত যোনটো হয় কালাৰটো মাৰা হৈছিল তাতে এইটো গল্ড পেইণ্ট দি কিনে ডিজাইন কৰা হৈ আছে। এচি বোৰ্ডৰ সিলিং তলত তাৰ মানে হেৰি দিয়া নাই, আমি বিট দিয়া নাই। এইটো একো নহয়, চেম ফল সিলিং। চাওক কিমান ধুনীয়া লগা হৈছে। মোৰ ডিজাইনবোৰ যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব দে। এইটো চাওক কিমান ধুনীয়া লগা হৈ গৈছে। এগ্ৰ টেপ মাৰা হৈছিল, মাজত পাৰ্টিশ্যন দিছিলোঁ। সেই এগ্ৰ টেপটো খোলা হৈছে, মাজত মানে 2 ইঞ্চি এটা বৰ্ডাৰ ওলাব। চাৰো চাইডে 2 ইঞ্চিকে বৰ্ডাৰ ওলাব। আৰু এইটো দেখাই পাইছে কেণ্ডেল ডিজাইন। এইটো এগ্ৰ টেপ উঠাই আছে। চাওক কিমান ধুনীয়া লুক আহিছে। সঁচাকৈ ক'ব দে, ভাল লাগিলেও ক'ব, বেয়া লাগিলেও ক'ব। এচি বোৰ্ডৰ সিলিং ফল সিলিং মডেল কেনেকুৱা হৈছে মোক জনাব। ভাল লাগে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। এইটো চাওক, এইটো চাওক সিলিংটো কিমান ধুনীয়া লগা হৈছে। আৰু মোৰ পেণ্টাৰ ভাইসকলক কৈছোঁ, ভিডিঅ'টো যে ভাল লাগে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কমেণ্টত জনাবা আৰু মোৰ পেজটো ফ'ল' ৰাখিবা।